মুখ্যমন্ত্ৰীৰ লগত ফটো উঠি এইবাৰ চৰকাৰী মাটি বিক্ৰীত নামিছে সংখ্যালঘু নেতা। গোপন কেমেৰাত বন্দী চৰকাৰী মাটি বিক্ৰীৰ টকা লোৱাৰ দৃশ্য। এজন সচেতন মাওলানাই গোপনে ভিডিঅ' ৰেকৰ্ডিং কৰাত সংখ্যালঘু নেতা তথা ভূমাফিয়াই মৌলানাজনক বন্ধকোঠাত আবদ্ধ কৰি গৰুলকৈ মাৰপিট কৰাৰ অভিযোগ। এই ঘটনা সংঘটিত হৈছে হোজাই নীলবাগানৰ সদৰ গাঁৱত। ঘটনা সংক্ৰান্তত ভুক্তভোগী ইমামে মুৰাদছাৰ থানাত গোচৰ দিয়াৰ লগতে কাষ চাপিছে হোজাই এছপিৰ। তাৰ পিছতেই ভূমাফিয়াৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰিছে হোজাই জিলাৰ আমচু। ডবকাত হোজাই জিলা আমচুৱে সংবাদমেল অনুষ্ঠিত কৰি জিলাখনত চলা ভূমাফিয়াৰ বিৰুদ্ধে সৰব হৈ পৰাৰ লগতে এই চক্ৰটোৰ লগত একাংশ চৰকাৰী বিষয়া জড়িত থকাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। অভিযোগ মতে ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত নীলবাগান সদৰ গাঁৱৰ 1 বিঘা চৰকাৰী মাটিক কবৰস্থান কমিটিৰ ওচৰত বিক্ৰীৰ অভিযোগ। টকা লেনদেনৰ সময়ত এজন সচেতন মৌলানাই গোপনে মোবাইলত ভিডিঅ' ৰেকৰ্ডিং কৰাত চক্ৰটোৱে অৱগত হৈ উক্ত সচেতন লোকজনক ৰেকৰ্ডিং কৰাৰ অভিযোগত বন্ধকোঠাত শাৰীৰিক আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে। হোজাই জিলাত ভূমাফিয়াৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। ভূমাফিয়া আৰু মাটিৰ দালালৰ প্ৰবঞ্চনা আৰু সন্ত্ৰাসৰ ফলত বহু লোক সৰ্বহাৰা হৈছে। বিগত সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মাটিৰ দালালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কঠোৰ নিৰ্দেশ দিয়াৰ পিছতো সমগ্ৰ অসমৰ লগতে হোজাই জিলাত মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাইছিল আৰু বহু লোক গ্ৰেপ্তাৰ হৈছিল। ৰাইজে ভাবিছিল যে মাটিৰ দালাল আৰু ভূমাফিয়াৰ পৰা ৰাইজে পৰিত্ৰাণ পাব, কিন্তু হোজাই জিলাত বৃদ্ধিহে পাইছে ভূমাফিয়াৰ সন্ত্ৰাস। আমচুৱে অভিযোগ কৰা মতে নীলবাগান সদৰ গাঁৱৰ হিলাল উদ্দিন বৰভূঞা নামৰ এজন সংখ্যালঘু নেতা তথা দালালে তেওঁৰ 2 ভাতৃ AIDF নেতা বিলাল উদ্দিন বৰভূঞা আৰু মজিৰ উদ্দিন বৰভূঞাই জড়িত। হিলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত ফটো দেখুৱাই তেখেতসকলে চৰকাৰৰ পৰা 2 বিঘা চৰকাৰী ভূমি আবণ্টন পোৱা বুলি কৈ উক্ত গাঁৱৰ এখন কবৰস্থান কমিটিক 1 বিঘা ভূমি অন কেমেৰাত বিক্ৰী কৰা ভিডিঅ'ত দেখা গৈছে। আনকি চৰকাৰী ভূমি বিক্ৰী কৰি সীমা সমজাই দিয়া স্পষ্টভাৱে ভিডিঅ'ত দেখা গৈছে। এই সংক্ৰান্তত ইতিমধ্যে ভিডিঅ' ৰেকৰ্ডিং কৰা ব্যক্তিয়ে মুৰাদছাৰ থানাত যোৱা 24 জানুৱাৰীত গোচৰ দাখিল কৰাৰ উপৰিও হোজাই জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক অভিযোগ পত্ৰ দাখিল কৰিছে। ইয়াৰ উপৰিও আমচু হোজাই জিলা সমিতিৰ দ্বাৰা উক্ত ঘটনাৰ তদন্ত বিচাৰি যোৱা 29/1/2025 তাৰিখে জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত হোজাই জিলা আয়ুক্তই বিষয়টোৰ ওপৰত তদন্তৰ নিৰ্দেশ দিছে। তদন্ত আৰম্ভ হোৱাৰ পিছৰ পৰাই উক্ত গাঁৱৰ চৰকাৰী গাঁওবুঢ়া আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদক এজনে নিজ আত্মীয় অভিযুক্তসকলক বচাবলৈ তদন্তৰ বিধি পথালি দিয়াৰ অভিযোগ কৰে আমচুৱে। এজন বিশেষ চৰকাৰী বিষয়াই এই চক্ৰক ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ কৰে আমচুৱে। প্ৰত্যক্ষদৰ্শীৰ অভিযোগ দাখিল কৰাৰ পিছৰে পৰা অভিযুক্তসকলে পৰিয়ালৰ আন সদস্যক লগত লৈ অভিযোগকাৰীক বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰদান কৰাৰ উপৰিও আক্ৰমণ কৰে আৰু এই পৰ্যন্ত আক্ৰমণৰ পৰিকল্পনা কৰি আছে বুলি সংবাদমেলযোগে অভিযোগ কৰে সংগঠনটোৱে। আমচু হোজাই জিলা সমিতিয়ে ডবকাত সংবাদমেলৰ জৰিয়তে অসম চৰকাৰ, হোজাই জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক অভিযুক্তসকলৰ বিৰুদ্ধে ক্ষীপ্ৰ তদন্ত কৰি গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। অন্যথা আমচু হোজাই জিলা সমিতিয়ে এই ভূমাফিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব বুলি সংবাদমেলযোগে হুংকাৰ প্ৰদান কৰিছে। আপোনালোক সকলোৱে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তত মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিছে, জেললৈ প্ৰেৰণ কৰিছে। আমাৰ হোজাই জিলাৰ পৰা বহু দালাল গ্ৰেপ্তাৰ কৰা হৈছিলে। ঠিক অনুৰূপ ধৰণে এজন কুখ্যাত দালাল হোজাই জিলাৰ এই কুখ্যাত দালালৰ ছত্ৰছায়াত থকা এটা দুষ্ট চক্ৰ, যিটো চক্ৰই এক ভয়ানক কাণ্ড পুনৰবাৰ মুখ্যমন্ত্ৰীৰ এই কঠোৰ নিৰ্দেশনাৰ পাছত দালাল গ্ৰেপ্তাৰ হোৱাৰ পিছতো সেই নিৰ্দেশনা বা মুখ্যমন্ত্ৰীক কেৰেপ নকৰি এটা দুষ্ট চক্ৰই পুনৰাই মাটিৰ ভূ মাফিয়াৰ লগত জড়িত হৈছে আৰু অবৈধ বেদখল কৰি সেই মাটি বিক্ৰী কৰাৰ এক ভয়ংকৰ অবৈধ কাৰ্যকলাপৰ লগত জড়িত হৈছে। আমাৰ হোজাই জিলাৰ নীলবাগানৰ সদৰগাঁও এলেকাৰ এটা দুষ্ট চক্ৰ, যিটো দুষ্ট চক্ৰই তেওঁলোকে সেই কুখ্যাত দালালজনৰ ছত্ৰছায়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁলোকৰ ফটো দেখুৱাই সেই নিৰ্দিষ্ট ঠাইডোখৰত কিছু লোকক চৰকাৰীভাৱে মাটি আবণ্টন তেওঁলোকক দিয়া হৈছে বুলি প্ৰৰোচনা কৰি পেলাই সেই ব্যক্তিসকল যিসকল আছিলে এটা কবৰস্থান কমিটিৰ লোক আছিলে, সেই লোকসকলক প্ৰৰোচনাৰে তেওঁলোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2 বিঘা মাটি দিছে বুলি কৈ তাৰে
এবিঘা মাটি বিক্রিত জড়িত হয়েছে। সেই মুহূর্তত ৮০,০০০ টকাৰ লেনদেন তেওঁলোকে ৯০,০০০ টকাৰ লেনদেন কৰিছিলে আৰু ৬০,০০০ টকা নগদ লৈছিলে। কিন্তু সেই সময়ত সচেতন দুই এজন ব্যক্তি আছিলে যিসকলে এনেধৰণে চৰকাৰী মাটি বেচা বিক্ৰী কৰা এক অবৈধ প্ৰথা বা অবৈধ কাৰ্যকলাপ, যাৰ বাবে তেওঁলোকে গোপনভাৱে এই সমগ্ৰ ঘটনাবোৰ ভিডিঅ' আকাৰে ৰেকৰ্ডিং কৰিছিলে। আৰু সেই সমগ্ৰ ঘটনা যেতিয়া এই দুষ্ট চক্ৰটোৱে গম পালে, আচৰিত কথাটো হৈছে যে ৰেকৰ্ডিঙত স্পষ্টভাৱে আপোনালোকক তথ্যভিত্তিক আমি গোটেই কথাখিনি দেখুৱাম যে ৰেকৰ্ডিঙত তেওঁলোকে যি টকাৰ লেনদেন কৰিছে আৰু সেই মাটি তেওঁলোকে সমজাইও দিছে কবৰস্থান কমিটিক। গতিকে ভয়ংকৰ কাণ্ড। আৰু সেই সচেতন ব্যক্তি যিগৰাকী আছিল, সেই ব্যক্তিজনে দুষ্ট চক্ৰৰ ভিডিঅ' কৰাত সেই যিসমূহ লিখিত আকাৰে এক বৰ্ণনা আকাৰে লিখিত আকাৰে তেওঁলোকে টকাৰ লেনদেন কৰিছিলে। আৰু সেই সমগ্ৰ ঘটনা এজন সচেতন মহলৰ ব্যক্তিয়ে ৰেকৰ্ডিং কৰাৰ পিছদিনাই সেই ব্যক্তিজনক বিভিন্ন ধৰণৰ ভাবুকি দিয়া হৈছে। সেই ব্যক্তিজনক এই যি দুষ্ট চক্ৰ তিনিজন ভাই ককাই তিনিজন, তেওঁলোকে এটা কোঠালিত নি পেলাই বিভিন্ন ধৰণৰ শাৰীৰিকভাৱে আক্ৰমণ কৰিছে, চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছে, চুৰিৰে আক্ৰমণ পৰ্যন্ত, চুৰিৰ ডিঙিত লগাই দিছে। এনেধৰণৰ এক ভয়ংকৰ যে ৰেকৰ্ডিং ডিলিট কৰিব লাগে এনেধৰণৰ ভাবুকি দিছে, যাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাহীনতাত ভুগিছে। আৰু সেই ব্যক্তিজনে এই দুষ্ট চক্ৰ ভূ মাফিয়াৰ লগত জড়িত থকা দুষ্ট চক্ৰৰ বিৰুদ্ধে মোৰাজাৰ আৰক্ষী চকীত এজাহাৰ দিছে। আৰু সেই দুষ্ট চক্ৰ বিভিন্ন সময়ত বিগত দিনত বিভিন্ন জিলাখনৰ বিভিন্ন ধৰণৰ অবৈধ কাৰ্যকলাপৰ লগত জড়িত, ব্লেকমেইলৰ লগত জড়িত থকা ব্যক্তি আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ এই মাটিৰ দালালৰ বিৰুদ্ধে চলা অভিযানক কেৰেপ নকৰা এই ব্যক্তিসকল এজন হল হিলাল, যিজনে কোনোবা এটা সংগঠনৰ উপসভাপতি বুলি কৈ মুখ্যমন্ত্ৰীৰ লগত ফটো দেখুৱাই গাঁওসমূহত বিভিন্ন ধৰণৰ লোকসকলক ভয় ভাবুকি দিয়ে। আৰু তাৰ সমান্তৰালভাৱে তেওঁৰে আন দুজন ব্যক্তি ভাইটি, এজন বিলাল আহমেদ, যিজন ARDF-ৰ যুৱ মৰ্চাৰ দায়িত্বত আছে, তাৰ সমান্তৰালভাৱে আন এজন তেওঁৰে কনিষ্ঠ ভাতৃ মজিদ আহমেদ। গতিকে এই সকলৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দিয়া হৈছে আৰু ভূ মাফিয়াৰ লগত জড়িত থকা এইসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ বাবে ইতিমধ্যে আৰক্ষী প্ৰশাসন সেই ভুক্তভোগীজনে দাবী জনাইছে। আমি স্পষ্টভাৱে আমচুৰ ফালৰ পৰা ইতিমধ্যে যিহেতু ভুক্তভোগীজনে জিলা আয়ুক্ত আৰক্ষী অধীক্ষকক গৈ সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰিছে, গতিকে আমি আমচুৰ ফালৰ পৰা স্পষ্টভাৱে দাবী জনাই আছো যে অবৈধ বেদখল কৰি পেলাই এনেধৰণে এই যি ভূ মাফিয়া দুষ্ট চক্ৰসকলে এনেধৰণে নিৰীহ লোকসকলক বা এটা কবৰস্থান কমিটিত মাটি বিক্ৰী কৰাৰ যি সাহস কৰিছে, এনেধৰণে সাধাৰণ লোকসকল যিসকল দিন হাজিৰা কৰি খোৱা লোকসকল আছে, এই সকলকো মুখ্যমন্ত্ৰীৰ লগত থকা তেওঁলোকৰ ফটো দেখুৱাই বিভিন্ন ধৰণে প্ৰৰোচনা কৰি সাধাৰণ লোকসকলক বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন দিয়ে। এই ধৰণৰ লোকসকলক অতি শীঘ্ৰে আমাৰ আৰক্ষী অধীক্ষকে যিহেতু এজাহাৰ দিয়া হৈছে, তদন্ত কৰিব লাগে আৰু অতি শীঘ্ৰে এনেধৰণৰ দুষ্ট চক্ৰ কৰায়ত্ব কৰিব লাগে, দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু সমগ্ৰ ঘটনাৰ ওপৰত জিলা আয়ুক্তই তদন্ত কৰিব লাগে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি স্পষ্টভাৱে দাবী জনাইছো আমচুৰ ফালৰ পৰা যে অসমৰ এখন হোজাই জিলাৰ দৰে এখন জিলাত এনেধৰণে তেওঁলোকৰ যিজন ব্যক্তিৰ নেতৃত্বত ছত্ৰছায়াত তেওঁলোকে এই ধৰণৰ কাণ্ড সংঘটিত কৰিছে, সেই ব্যক্তিজনকো বিগত দিনত মাটিৰ দালালিৰ কেছৰ ভিত্তিত জেললৈ দিয়া হৈছে। গতিকে এই একেই মাটিৰ দালালিৰ লগত জড়িত থকা এই ভূ মাফিয়া মাটিৰ দালাল দুষ্ট চক্ৰসকল যিসকলে এনেধৰণৰ কাৰ্যকলাপ কৰি আছে আৰু তেওঁলোকৰ বিৰুদ্ধে মাত মাতিলে লোকসকলক এই সচেতন ব্যক্তিজনক যি ধৰণে এটা কোঠালিৰ ভিতৰত দি আক্ৰমণ কৰিলে, শাৰীৰিকভাৱে চুৰি ডিঙিত লগাই দিছে, এনেধৰণৰ কাৰ্যকলাপ কৰা ভয়ানক অবৈধ কাৰ্যকলাপ কৰা দুষ্ট চক্ৰক কৰায়ত্ব কৰিব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ লৈ এই দুষ্ট চক্ৰক কৰায়ত্ব কৰিব লাগে, দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু আগন্তুক দিনত এনেধৰণৰ অবৈধ কাৰ্যকলাপৰ ফলত এনেধৰণৰ প্ৰবঞ্চকৰ পৰা যাতে কোনো ধৰণৰ নিৰীহ লোক বা কোনো ধৰণৰ অন্যান্য ব্যক্তি যাতে বিপথে পৰিচালিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনেও কঠোৰ পদক্ষেপ ল'বলৈ আমি দাবী জনাইছো। অন্যথা এনেধৰণৰ কাৰ্যকলাপ, এনেধৰণৰ অবৈধ যিবোৰ দুষ্ট চক্ৰই কাৰ্যকলাপ কৰি আছে, এই কাৰ্যকলাপৰ বিৰুদ্ধে আমচে হোজাই জিলাত ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হম।